ঘোষাত কি আছে হৰণ ছন্দ ঘোষা ছন্দ নাম ছন্দ বুলি ক'লেও যাতে মানুহজনে বুজিব পাৰে কিনো আছে যাতে বাহিৰৰ কোনোবাই আহে আমাক ভুল কথা ক'ব নোৱাৰে বুজি পাইছে নহয় ভুলকৈ বুজাব নোৱাৰে আৰু কেতিয়াবা আমিও নিজে পালন কৰি থকা নীতি নিয়মখিনিক লৈ যাতে শংকাত থাকিব নালাগে যে কৰিব লাগে কাৰণে সমাজৰ নিয়ম আৰু সেইকাৰণে কৈছোঁ নহয় লজিকটো আছে নাই নহয়নে যুক্তি লাগিব তৰ্ক লাগিব শাস্ত্ৰ প্ৰমাণ সেই তিনিটা বস্তু পিছত কৰিম হয় নহয় প্ৰশ্ন নকৰিবলৈ কোৱা নাই প্ৰশ্ন কৰিব লাগিব তেতিয়াহে উত্তৰ পোৱা যাব বিনা প্ৰশ্নত কেনেকৈ আগবাঢ়িম গতিকে এইকাৰণে কোৱা গৈছে আগতেতো এতিয়া ইমান ডাঙৰ ভাগৱত ন আমি ধুনীয়াকৈ পেক কৰি থৈ দিওঁ নপঢ়োঁ কিন্তু কিমান কষ্ট কৰিছিল চাওকচোন আগতেতো সাঁচি পাত ভোজৰ পাততহে লিখে গছৰ পাত বনাওঁতে কিমান সময় লাগে বাৰু গছৰ পৰা এৰুৱাই আনকচোন শুকুৱাওক পানীত তিয়াই থওক মিহি কৰক নহয় জানো গছৰ গুটি চেপি চেপি তাত লিখক আজিৰ যুগত যদি সাঁচি পাতত প্ৰস্তুত কৰি পঢ়া শুনা থাকিলেহেঁতেন ৮০% মানুহে পঢ়া শুনা বাদ দি দিলেহেঁতেন কোনে সাঁচি পাত বনায় বগা কাগজতে লিখিবলৈ সময় নাই আকৌ সাঁচি পাতত লিখিমগৈ হয়নে কিবা এটা কষ্ট কৰি দি থৈ গৈছে ন আমি অসমীয়া আগৰ সংস্কৃতত আছিলে বোলে সংস্কৃতত বুজি নাপাওঁ কাৰণে পদ দুলৰি চন্দেই দি দিলে হয়নে কিয় যাতে মানুহে পঢ়িব পাৰে বুজিব পাৰে এইটো নাভাবিব দেই মানুহে লগতে এইটোও ভাবি থাকে যে আমাৰ কিজানি আছে পঢ়িবলৈ ভয় লাগে কিজানি দুখে ধৰিব হয় নহয় ইয়াৰ কথাটো বেলেগ নামঘৰৰ মজিয়া কথাটো বেলেগ কিন্তু ঘৰত সেইটো কোনো কথা নাই যাৰ যেনেকৈ সুবিধা মিলিছে তেওঁ অধ্যয়ন কৰক তাৰ পৰা তেওঁ বুজিব আৰু প্ৰত্যেকেই যদি সেই ক্ষেত্ৰত অসম্যক ধাৰণা এটালৈ অধ্যয়ন পুষ্ট হয় তেতিয়া লোকৰ কথা শুনিবৰ প্ৰয়োজনেই নাথাকে মই লোকৰ কথা বুলি কৈছোঁ আৰু হয়নে নহ'লে কেতিয়াবা অৰ্থৰ বিচাৰি কৰিবলৈ যাওঁতে অনৰ্থ হৈ যায় সেইবাবে ইজনৰ কথা সিজনৰ লগত নিমিলে কাৰণ চবেই নিজৰ ব্যক্তিগত দৃষ্টিভংগীৰে কথাবিলাক কয় ন তাৰ মাজত গ্ৰহণ কৰা ভাৱটো লাগে স্কুল কলেজবিলাক চবৰে একেই নহয় সেইটো সত্য শিক্ষাটোতো একেই গতিকে উদ্দেশ্যটো যেতিয়া ডাঙৰ হয় স্বাভাৱিকতে তাত সমন্বয় গুচি আহে এতিয়া চাওক পোনপ্ৰথম ভাগৱত যেতিয়া ব্ৰহ্মাদেৱক নাৰায়ণে দিছিল ভাগৱতৰ দৰ্শন অনুসৰি ব্ৰহ্মাদেৱ হৈছে সৃষ্টিৰ প্ৰথম জীৱ সৃষ্টিৰ প্ৰথম জীৱ হৈছে ব্ৰহ্মাদেৱ সেইবাবে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে নহয় ব্ৰহ্মা আদি কৰি জীৱ যত আদি মানে কি প্ৰথম ব্ৰহ্মাকে প্ৰমুখ্য কৰি সৃষ্টিৰ জীৱসকল এতিয়া নাৰায়ণে বোলে যেতিয়া প্ৰথম ব্ৰহ্মাক সৃষ্টি কৰিছিলে সৃষ্টি কৰাৰ পিছত ঈশ্বৰে ক'লে বোলে তুমি সৃষ্টি আৰম্ভ কৰা তুমি বাকীখিনি কাম চলাই নিয়া এই সংসাৰখন নিৰ্মাণ কৰা এতিয়া যেতিয়া নাৰায়ণৰ পৰা আজ্ঞা পালে আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি নিৰ্মাণ কৰিলে নিৰ্মাণ কৰিবলৈ যাওঁতে প্ৰথম কি বনালে জানেনে 5 প্ৰকাৰৰ অবিদ্যা তম মোহ মহামোহ তামিশ্ৰ আৰু অন্ধতামিশ্ৰ 5 প্ৰকাৰৰ অবিদ্যা কি সেইটো পিছ কথা কিন্তু অবিদ্যা বুলি কওঁতে সাধাৰণ মানুহজনেও বুজিব পাৰে যে কিবা বেয়া বস্তু এটা সৃষ্টি হৈছে হয় নহয় সেইখিনিতে কুৱেশ্যন মাৰ্ক এটা আহে যে ঈশ্বৰে যেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিলে তুমি সৃষ্টিখন বনোৱা কিবা ভাল কিবা এটা প্ৰকট কৰিব লাগিছিলে হয় নহয় অবিদ্যা কিয় সৃষ্টি কৰিলে সেইটো মানুহৰ জীৱনৰ প্ৰতি প্ৰথম এটা বহুত ডাঙৰ মেছেজ কেনেকৈ আমাৰ জীৱনতো আমি জ্ঞান গোটাই ল'ব পাৰোঁ ব্ৰহ্মাদেৱৰতো জ্ঞান আছিল মানুহৰতো এটা মগজুৰ জ্ঞান ন ব্ৰহ্মাদেৱটো চতুৰ্মুখী 4টা শিৰ আছে আগতেতো পঞ্চশিৰেই আছিলে জ্ঞান গোটালে আৰু পদ আছিল 14খন ভুৱনৰ ওপৰত তেওঁ স্থান এটা বহুত উচ্চ পৰ্যায়ৰ পদবী আছিল ন জ্ঞান আছিল পদ আছিল সামৰ্থ্য আছিল হয়নে শক্তিও আছিল বোলে শক্তি নাছিল তেতিয়াও বেলেগ কথা শক্তিও আছিল তেতিয়াহ'লে অবিদ্যা কিয় প্ৰকট কৰিলে সেইটোতো ডাঙৰ কথা আমাৰ চাবচোন এই বিশেষকৈ নামঘৰৰ ভকতীয়া সমাজত যিকোনো কাম কৰিবলৈ যাওঁতে ভকতসকলে আশীৰ্বাদ দিওঁতে কেতিয়াবা এটা বাক্য কয় চাবচোন যে আজ্ঞাপৰ ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি হয় নহয় যিকোনো কাম কৰি লওঁতে বোলে সমাজৰ আজ্ঞাটো লৈ লোৱা যায় হয়নে কিন্তু আজ্ঞাৰো এটা লিমিটেশ্যন আছে ব্ৰহ্মাদেৱকতো নাৰায়ণে আজ্ঞা দি দিলে তুমি সৃষ্টিখন বনোৱা আজ্ঞা লোৱাৰ পাছতো যদি মাৰ্গদৰ্শনটো নাথাকে জীৱনত তেতিয়াহ'লে অবিদ্যাহে সৃষ্টি হয় ব্ৰহ্মাদেৱৰ পদ মৰ্যাদা শক্তি সামৰ্থ্য চব আছে আজ্ঞাও ল'লে কিন্তু মাৰ্গদৰ্শনটো নল'লে কেনেকৈ আগবাঢ়িম নহয়নে মানুহৰ জীৱনতো তেনেকুৱা মানুহে জ্ঞান পদ মৰ্যাদা এই সকলো নিজৰ বলত অৰ্জন কৰি ল'ব পাৰে কিন্তু গাইডলাইন এটা লাগে হয়নে পঢ়ুৱাটো এটা গাইডলাইনতহে যায় ইটোৰ পিছত সিটো যায় হয় নহয় তেতিয়া মানুহৰ জীৱনটোত আগবাঢ়িবলৈ ন গাইডলাইন এটা লাগে গীতা ভাগৱতক জীৱনৰ মেনুৱেলৰ নিচিনা আমি ক'ব পাৰোঁ ফ্ৰিজটোৰ লগতো মেনুৱেল এখন আহে মোবাইলটোৰ লগতো মেনুৱেল এখন আহে হয় নহয়
জনা মানুহজনে কি কৰিব বোলে কেনেবাকৈ যদি টিভিটো নতুনকৈ কিনি আনিছে বোলে কোনটো ক'ত কি ছুইচ টিপিব লাগে তেতিয়া মেনুৱেলখন চাই ল'ব ন কোনটো টিপিলে কি হ'ব মোবাইলটোৰ লগতো আহে জীৱনটোতো কেতিয়াবা কেনেকুৱা হয় নহয় জেগা জীৱন নামৰ গাড়ীখন ৰৈ যায় ক'ৰবাত খুন্দা মাৰি দিয়ে কি কৰিম কি নকৰিম লাগে তেতিয়া সেইখন মেনুৱেল বিচাৰি ক'ত যাম গীতা ভাগৱত হৈছে সেই মেনুৱেল য'ত জীৱনৰ সকলো পৰিস্থিতিতে ব্যক্তিজনে কেনেধৰণৰ ব্যৱহাৰ কৰিব ন কেনেধৰণৰ এক্ট কৰিব সেই বিষয়ে এটা পলিচি দিয়া গৈছে মাতৃহে জানয় কাৰ বীৰ্যে পুত্ৰ মাতৃহে পৰিচয় কৰাই দিয়ে পিতৃ হয় নহয় সন্তানটো যেতিয়া জনা বুজা হয় তেতিয়া মাকে কয় বোলে মা বুলি মাতা দেউতা বুলি মাতা মাতৃয়ে নিজৰ পিতৃ মাতৃ সুহৃদ বন্ধু বৰ্গ ককাই ভাই ককা আইতা এই সকলোৰে পৰিচয় কৰাই দিয়ে শাস্ত্ৰকো মাতৃস্বৰূপ বুলি কোৱা গৈছে শাস্ত্ৰস্বৰূপ জননীয়েও বাপেকৰো বাপেক কোন দেখুৱাই দিয়ে হয় নহয় এতিয়া বাপেকৰো বাপেকক চাবলৈ গ'লে কিছুৱে এইটো শংকাটো থাকে আচ্ছা এটা কথা কওকচোন মাজতে ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু কি ভাবে আপোনালোকৰ নিজৰ দৃষ্টিটো কওক ভগৱানক আমি মানুহ নে জানো বাৰু জানিব লাগে হয় জানো আপোনালোকে কি কয় ভগৱানক মানুহ নে জানো বাৰু যিটো ভাবি পাইছে ইয়াত কোনো ধৰি লওক এইটো নাভাবিব দেখোলাকৈ কৈছোঁ মই ইয়াত প্ৰশ্ন কৰিছোঁ আপোনালোকে উত্তৰ দিব লাগিব এইটো নহয় আলোচনা কৰিবলৈ আহিছোঁ ন তেতিয়া মানে ভাল লাগিব নহ'লে মই কৈ যাম আপোনালোকে শুনি থাকিব যদি বেলেগ কিবা এটা বুজিছে মই কেনেকৈ গম পাম পিছত যোৱাৰ পিছত যদি আলোচনা হয় কিনো গালে একোৱেই বুজি নাপালোঁ হয় নহয় আমাৰ লগত নিমিলে দেই কথাবিলাক এইটো যদি হয় তেতিয়াহ'লে আৰু গ্ৰাফডাল উঠি একে স্তৰলৈ গুচি আহিব সেইকাৰণে অকণমান চেষ্টা কৰা হৈছে আলোচনা এটা কৰা আপোনালোকেও যাতে সুবিধা পায় মোৰ মনোভাৱটো কি মানুহৰ মনোভাৱটো জানিব লাগে ন আচ্ছা কি বুলি ভাবে ভগৱানক জানিব লাগে নে মানিব লাগে আচ্ছা তোমালোকে কওঁ ভগৱানক মানা নে জানা মানিব লাগে নে জানিব লাগে বাৰু কি কৈছা জানিব লাগে জানিবও লাগে মানিবও লাগে হয় নহয় আপোনালোকে কি ক'ব বাৰু সেইটোৱে বাৰু প্ৰথম কথা হ'ল কি সৰু উদাহৰণ এটা দিছোঁ দেই উত্তৰটো তেতিয়া নিজেই পোৱা যাব এই কথাটো কিয় টানি অনা হ'ল আমি ইমানখিনি ভগৱানৰ কাৰণে কৈছোঁ ন মোকতো মাতিলে কাৰণে আহিছোঁ আপোনালোকেতো কৈছে অনুষ্ঠানভাগ পাতিবলৈ যাওঁতে ক'লৈ কি গৈ কি গোটাব লগা হৈছে মইতোতো দেখা নাই হয় নহয় ঘৰে ঘৰে যাব লগা হৈছে এনেইতো হৈ যোৱা নাই আৰে মানুহে দিনটোৰ কৰ্ম ত্যাগ কৰি পেলাই অনুষ্ঠানভাগ কৰিছে কাৰ কাৰণে বোলে ভগৱানৰ কাৰণে তেতিয়া আচ্ছা ভগৱানক জানোনে আমি মানুহ সেইটোতো স্পষ্ট হ'ব লাগিব ক্লিয়াৰিটিটো নাথাকিলে কৰাৰটো অৰ্থ নোলাব ন কেঁচুৱা ল'ৰা এটা যেতিয়া জন্ম হয় যেতিয়া তাৰ প্ৰথম মাত ফুটোতে মাকে বা দেউতাকে শিকায় ন বোলে মা বুলি কোৱা দেউতা বুলি কোৱা হয় নহয় তেতিয়া সি মা কি বস্তু চিনি পায় নে নাপায় যেতিয়া সি প্ৰথম মা বুলি কয় মা কি বস্তু চিনি পায় নে নাপায় ন পিছত অকণমান বুদ্ধিটো যেতিয়া জনা শুনা হ'বগৈ তেতিয়াহে গম পাব মা কি দেউতা কি হয়নে নহয় প্ৰথমতে তেতিয়াহ'লে মা দেউতা এইবিলাক শব্দ সি কি কয় জানি পেলাই কয় নি মানি কয় মা বুলি মানিব লাগে মই মানিছোঁ হয় নহয় আমি কওঁনে বোলে আমুকে বোলে মাক দেউতাকক মানে দেই আমুকে বোলে মাক দেউতাকক নামানে কেতিয়াবা কওঁনে আমি মানিলেহে জানিব হয় নহয় কিন্তু মই মা দেউতাক জানো মই জনা বুজা হ'লোঁ শিক্ষিত হ'লোঁ মা দেউতা কি ককা আইতা কি ককাই ভাই কি মই চব জানো এইবিলাক ৰিলেশ্যনৰ চব ডেছক্ৰিপশ্যন মোৰ মনত একদম লজিকেলি চব ফিট হৈ আছে কিন্তু মই যদি নামানো হয় নহয় তেতিয়াহ'লে প্ৰথম কি মানিব লাগিব আৰু ভগৱন্তকতো কোনেও জানিব নোৱাৰে বোলে ভগৱান কৃষ্ণ বুলিতো জানিছোঁ নহয় কৃষ্ণ বুলি মানিছোঁহে কিন্তু কৃষ্ণক জনা নাই জানিছোঁ জানো আৰে ভগৱানক যে জানিব নোৱাৰি সেই কথাটো ক্লিয়াৰেঞ্চ কোনো মহাপুৰুষেও দিয়া নাই ভগৱানে নিজেই কৈছে বোলে মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধয়েৎ য়ততামপি সিদ্ধাত্মন কশ্চিৎ মনাং বেতি তত্ত্বতঃ হাজাৰজন মনুষ্যৰ ভিতৰত এজন মাত্ৰ ধাৰ্মিক তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজন মাত্ৰ আধ্যাত্মিক তেনেজনে আংশিক ৰূপত নাজানো অৱস্থাত তেওঁক জানিবলৈ সুবিধা পায় সম্পূৰ্ণ ৰূপতো জানিব নোৱাৰে আংশিক ৰূপত হয় নহয় আৰে আমি নিজৰ বুদ্ধিয়ে নিজকেই চিনিব নোৱাৰোঁ তেতিয়া ভগৱানক কেনেকৈ চিনি পাম হয় নহয় ভগৱানক মানিব লাগিব ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাজত পাৰ্থক্য এইখিনিতেই জ্ঞান মাৰ্গত কি কোৱা হয় তাত লজিকটো প্ৰথম যে প্ৰথমতে মই জানিম জনা পাছতহে মই মানিম হয় নহয় নজনাকৈ মই কিয় মানিম এইটো জ্ঞান মাৰ্গৰ দৰ্শন কিন্তু কথা হ'ল কি ভক্তি মাৰ্গত বিচাৰ কৰা হ'ল যে চব কথা আমি বুদ্ধিৰে বিচাৰ কৰিব নোৱাৰোঁ আজিলৈকে নিজৰ পিতৃ মাতৃকে চকুৰে দেখা নাই যে সেয়া পিতৃ মাতৃ দেখিছে জানো কোনোবাই নাই দেখা ন
তাত আমি DNA চাৰ্টিফিকেট বিচৰাকৈ নাই নহয়, প্ৰয়োজনো নাই। জন্ম হোৱাৰ পিছত আমাৰ সেইটো বুদ্ধিটো বিকাশ হৈ অহা নাই, পিছত পৰিচয় দিয়া গ'ল ন, হয়নে নহয়? গতিকে পিতৃ মাতৃকো কি মানিহে আছোঁ, সেইবাবে মানিব লাগে, নহয়নে? তেওঁতোতো মাক দেউতাকৰো মাক দেউতাক, তমেইব মাতাছ পিতা তমেইব, এনেই কোৱা নাই নহয়, হয়নে? ভক্তি মাৰ্গত কি কোৱা যায়? মই প্ৰথমতে মানিম, মানিলে আপোনা আপুনি জানিম, হয় নহয়? মাক দেউতাকক যেতিয়া মানিব তেতিয়াহ'লে মাক দেউতাক কি তেওঁ আপোনা আপুনি জানিব। কিন্তু মই জনাৰ পাছত যদি নামানো তেতিয়াহ'লে নহ'ব নহয়, হয়নে নহয়? সেইকাৰণে ভগৱানক মানিব লাগে। তাৰ বিপৰীতে ধৰ্ম আমাৰ ওলোটা, চব লাগি যায় ভগৱানক জনাৰ, যিটো সম্ভৱ নহয়। আৰু ধৰ্মক লাগি থাকে মানুহে মনাক। আমি বোলে হিন্দু ধৰ্ম মানুহ, হিন্দুৰ মাজতো আকৌ ঢেৰ ভাগ আছে, শাক্ত শৈৱ বৈষ্ণৱৰ মাজতো ভাগ আছে, হয়নে? আমাৰ অসমততো এভেইলেবল, হয়নে? কোনোবাই মন গ'লেও খুলি দিব পাৰে। ময়ো ভাবি আছোঁ এটা নতুনকৈ কিবা এটা উলিয়াম বুলি, আগৰবিলাক বহুত চলি গ'ল। মোৰ লগত খালি আপোনালোক থাকিব দেই, এতিয়াই কৈ থৈছোঁ দেই, কাৰণ খুলিবলৈ বৰ ভাল। ধৰ্ম এটা নতুনকৈ অকণমান 10জনমান মানুহ লাগে আৰু লগত নতুনকৈ কিবা এটা উলিয়াই দিলে আৰু নিজকে অৱতাৰ বুলিও ডিক্লেয়াৰ কৰি দিব পাৰি, বৰ বঢ়িয়া। নিজকে DC বুলি ডিক্লেয়াৰ কৰিবলৈ টাইম লাগে, কিন্তু অৱতাৰ বুলি ডিক্লেয়াৰ কৰিবলৈ বেছি সময় নালাগে। আমাৰ মানুহ সেইটো ফ্ল'তে থাকে, শুনিবলৈ বেয়া লাগিব পাৰে। আৰু ভগৱান বুলি চবকে কোৱা নাযায় ন, মানুহ ভগৱান হ'ব নোৱাৰে। ভগৱান তুল্য কোনোবা মানুহ থাকিব পাৰে, সেইটো কাৰোবাৰ ব্যক্তিগত দৰ্শন। যেতিয়া নাগপাশত ৰাৱণৰ পুত্ৰ মেঘদূতে যে লক্ষ্মণৰ ওপৰত যে নাগপাশ মাৰিছিল, তেতিয়া লক্ষ্মণটো একদম অচেতন হৈ পৰি গৈছিল, হয়নে নহয়? ৰামটোতো বোলে ভগৱান আছিল, ভগৱান ৰামে ক'ব পাৰিলেহেঁতেন এই কিহৰ আকৌ এই হনুমন্তক পঠাব লাগিছে, কিহৰ চিকিৎসক আনিব লাগিছে, এই চিন্তা নকৰিবা, মই হাতখন দি দিম বোপাই, তোমাৰ ভাল হৈ যাব, কৈছিলে জানো? নাই কোৱা ন। জগতৰ ঈশ্বৰ হৈও কিয় নক'লে? কাৰণ যিটো কৰ্মৰ যিটো ব্যৱস্থা, বেমাৰত পৰিছে যেতিয়া চিকিৎসককেই মতাই আনিছে, সুখেন বৈদ্যক মতাই আনিছিলে বোলে ইয়াত চিকিৎসক নাই, ৰাৱণৰ ৰাজ্যৰ পৰা উঠাই লৈ আনিলে। দৰৱ আনিবলৈ কাক পঠালে? হনুমন্তক পঠালে, হয় নহয়? এতিয়া এনেকুৱা আছে ন, এই চিন্তা নকৰিবা, তোমাৰ কামটো হৈ যাব, মই চাই দিছোঁ নহয়। এইসকল তেতিয়া ক'ৰ পৰা আহিলে? স্বয়ং ঈশ্বৰে যেতিয়া নক'লে যিটো কৰ্মৰ যিটো ব্যৱস্থা, এতিয়া আকৌ আপুনি নোহোৱা কামটোৱে হৈ যাব, আপুনি চিন্তা নকৰিব, মই কৈ দিছোঁ, জনাই দিছোঁ, ক'ৰ পৰা আহিলে এইসকল, নহয়নে? আৰু যিকেইজন মহাপুৰুষৰ শাস্ত্ৰ উল্লেখ অনুসৰি অৱতাৰ হ'ল, তেওঁলোকে নিজক অৱতাৰ বুলি কৈ থৈ নগ'ল। এতিয়া অৱতাৰ বুলি ডিক্লেয়াৰ কৰি অসমত মানুহ বহি আছে, সেইটো নহয়। মই এইটো ক'বলৈ যোৱা নাই, কাৰোবাৰ যদি ক'ৰবালৈ গৈ কিবা এটা কৰি কিবা এটা কল্যাণ হৈছে, কিবা এটা লাভ হৈছে, তেতিয়াহ'লে হওক, তাত ক'বলগীয়া নাই, হয়নে নহয়? তেওঁ কিবা এটা পাইছে কাৰণে গৈছে, কিন্তু হ'ল বুলিয়ে সেই ব্যক্তিত্বটোক, সেই ধাৰাটোক আমি শাস্ত্ৰীয় কথাবিলাক লেটিয়াই দিব নোৱাৰোঁ। তেওঁক ভগৱান কেতিয়াও বুলি ক'ব নোৱাৰোঁ, নহয়নে? তেওঁৰ কথা শাস্ত্ৰত আছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। কোনোবাই মানিছে মানি থাকক, সেই ক্লিয়াৰেঞ্চটো লাগে। মানুহৰ ধৰ্মৰ প্ৰতি যিমান ইচ্ছা আছে সিমান অনীহাও আছে। টানত পৰিহে কেতিয়াবা মানুহে ধৰ্ম কৰি থাকে, সমাজত চলি থাকিবলৈ, সমাজখন এৰিটো চলিব নোৱাৰে, সেইকাৰণে কৰি থাকে আৰু ইয়াকে নকৰিনো কি কৰিম, নহয় জানো? কিন্তু সেইটো নহয়, ক্লিয়াৰিটিটো লাগে তাৰ মাজত, কিয় কৰিছোঁ, নকৰিলে কি আপত্তি আছে? আৰে ভগৱানক নমনা মানুহেওতো ঘৰ দুৱাৰ বনাই জীয়াই আছে, হয় নহয়? সিহঁতি খাবলৈ পোৱা নাই নি? খাবলৈ পাইছে ন? গতিকে ভগৱানক মনা নমনা বিষয়খিনিৰ ক্ষেত্ৰত মই সুখ পাইছোঁ, দুখ পাইছোঁ, এইখিনি প্ৰযোজ্য নহয়। কিছুৱেতো ভগৱানৰ নাম ধমকিও দি দিয়ে, চাই ল'ম তোমাক, মই আমুকত চাকি দিমগৈ তোমাৰ নামত। ভগৱান ইমান থাৰ্ড ক্লাছ পাৰ্চনেলিটি নি যে মই কমপ্লেইন লৈ যাম, মোৰ আপোনাৰ জীৱনটোত কিবা এটা বৰ্জপাত পেলাই দিব, মোক কৰি দিব? নহয় ন। আমি জীৱনত যি পাওঁ, ভগৱানে বাৰে প্ৰতি ক'ব বিচাৰিছে। আৰু বৈকুণ্ঠৰ দুজন পাৰিষদ জয় বিজয় কিয় প্ৰতিমূৰ্তি স্থাপন কৰে বাৰু? ভগৱানৰতো 14জন হোমগাৰ্ড, ক'ব নাপায় আৰু মই কৈছোঁ 14জন পাৰিষদ, বাকীকেইজনৰ নাম মানুহে চিনি পায় জানো? সাধাৰণ মানুহে গম নাপায়, কিন্তু জয় বিজয়কতো চবে চিনি পায়। বোলে জয় বিজয় অভিশাপ পাইছে, অভিশাপ পোৱাতে কি বুজাইছে বাৰু? বৈকুণ্ঠ ইমান হায়াৰ ৰেংকিঙত আছে, অতিথি কেইজনমান গৈছিল ন, চাৰিসিদ্ধ ভেঙুচালি কৰিলে, নিজৰ মান এটা আছে নহয়, বুলিব আমি বৈকুণ্ঠ পাৰিষদ, আমাৰ আজ্ঞা নলগা কোনো ঈশ্বৰৰ ওচৰত যাব নোৱাৰে, অভিমান ন। আৰু সেই অভিমানৰ বাবে ঈশ্বৰে কি কৰিলে? তেওঁলোকৰ মনলৈ সেই অভিমানৰ বাবে চাৰিসিদ্ধক অপমান কৰিলে, চাৰিসিদ্ধ অভিশাপ দি দিলে। পিছত যেতিয়া তেওঁলোকৰ ভুল অনুভৱ হ'ল যে প্ৰভু ভুল হৈ গ'ল আৰু পটককৈ আমি অভিমানী হৈ থাকিলোঁ, ক্ষমা কৰি দিয়ক, ক্ষমা কৰি দিলে নে বাৰু? দিলে নহয়।
হয় নহয়? ক্ষমা কৰি দিছিলে নহয়, দিছিলে নাই দিয়া? ভুল কৈছোঁ নি মই? নাই দিয়া বুলি কোনোবাই কৈছে নি? নাই কোৱা ন? ক্ষমা কৰি দিলে ন, ঈশ্বৰ আহি উপস্থিত হ'লি, ভাওনাখনটো চাইছে, হয়নে নহয়? সেই কথাবিলাকত গুৰুত্ব এটাটো লাগিব। আমুকে বোলে ভীম লৈছিলে, হিৰণ্যকশিপু লৈছিলে, চাই ভাল লাগিলে, ভাওনাখন আমুকৰ পৰা আহিলে, সেইবিলাক ছেকেণ্ডেৰী কথা, সেইবিলাকো লাগিব যাতে কৰ্তাজনে উৎসাহটো পায়, কিন্তু লগতে এইবিলাক বিষয়ো লাগিব, নহয়নে? ঈশ্বৰে ক্ষমা কৰি দিলে, আচ্ছা ক্ষমা কৰি দিলেহে ফলটো নোভোগাকৈ থাকিলে জানো? ফলটো আমি যে কওঁ এই নাজানি ভুল কৰিলে একো নাই, নাজানি ভুল কৰিলে সমাজত একো নাই। নাজানি যদি কোনোবাই ভুল এটা কৰে তেতিয়াহ'লে মানুহজনে ক্ষমা কৰি দিয়ে, হ'ব নাজানি ভুল কৰিলে, কিন্তু প্ৰকৃতিত ক্ষমা নাই। মই নাজানিয়ে কৈছোঁ, নাজানি পেলাই জুই কৰাত হাতখন দিলে জুইয়ে নোপোৰাকৈ নাথাকে নহয়, হয় নহয়? আন্ধাৰে মুধাৰে বোলে ভূত বুলি ভাবি মানুহজনৰ মূৰতে মাৰ মাৰি দিলোঁ, এতিয়া কোৰ্টত গৈ মই কমগৈ নি এই বোলে মোক ক্ষমা কৰি দিয়ক আৰু মই ভূত বুলি ভাবিহে মাৰিলোঁ? মানুহটো যদি মই জেললৈ যাবই লাগিব ন। নিউটনৰ থাৰ্ড ল এটা সকলোৱে ক্লাছ 9তে পঢ়িবলৈ পায়, বাকীকেইটা মনত নাই, বাকীকেইটাত মেথেমেটিকেল ইকুৱেশ্যন আহে, তৃতীয়টো চবৰে মনত থাকে। প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হয়নে? একশ্যন এটা যদি হয় তেতিয়াহ'লে ৰিয়েকশ্যনটো হ'ব। এইটো নিজৰ জীৱনটোতো প্ৰযোজ্য। কিবা এটা ইয়াত একশ্যন কৰিম ন, ৰিয়েকশ্যনটো আপোনা আপুনি আহি যাব। তাৰ কাৰণে ভগৱানক কোৱাৰ প্ৰয়োজন নাই। কিয় কোৱা হৈছে? সুখ দুখ ভাল বেয়া এইখিনি ভগৱন্তৰ ইচ্ছাত পায়, সেইটো হয়, কিন্তু তাত জড়িত হৈ থাকে নিজৰ কৰ্মফলটো, আৰু নিজৰ কৰ্মফলটোৰ পৰা স্বয়ং বিধিও বচাব নোৱাৰে। ভগৱানলৈ ভয় কৰিব নালাগে, ভয় কৰিব লাগে নিজৰ কৰ্মলৈ। ঈশ্বৰে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে, নহয়নে? ব্ৰহ্মাদেৱক গাইডলাইন দি ঈশ্বৰে এৰি দিলে, কিন্তু কৰ্মই পিছটো এৰিলে জানো? জ্ঞান পদ অভিমান লৈ কি কৰি পেলালে? অবিদ্যা সৃষ্টি কৰি পেলালে। ভাবি থাকোঁতে তাৰপৰা কি আহিছে? ব্ৰহ্মাদেৱে মহাশূন্যৰ পৰা এটা শব্দ শুনিবলৈ পাইছে বোলে, টপ টপ টপ। তেতিয়া ব্ৰহ্মাদেৱে ভাবিছে মোক টপ কৰিবলৈ কৈছে চাগে, টপ কৰিলে চাগে মই শান্তিটো পাম। তেতিয়া 1000 বছৰ বোলে তেওঁ টপ কৰিছে, নহয়নে? ধৰ্ম চাওক মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, নহয়নে? আমি পালনত কম গুৰুত্বতা দিওঁ, মনাত বেছি গুৰুত্বতা দি থাকোঁ। বোলে আমি আমুক পন্থ তমুক পন্থ, আমাৰতো ঢেৰ আছে আৰু এতিয়া কি ক'ব। ক'ৰবালৈ ওলাই যাওঁতে নামঘৰলৈ আহিছে যেনিবা, সেইখিনিতে ভিক্ষাৰী এজন বহি আছে ন, এই যা কৰ ভিক্ষাৰী বহি আছে সেই বুলি ভাবি যদি মই নামঘৰলৈ আহিছোঁ তেতিয়াহ'লে মই আহি লাভ নাই, নহয়নে? প্ৰথম মানৱ সেৱাটো। মানুহে আকৌ অকণমান লজিক এটা প্ৰকাশ, এইবোৰ চব চেও ধৰি বহি আছে, চেও ধৰি বহি আছে নহয়, তেওঁ চেও ধৰিছে, তেওঁ আগত মই চেও ধৰিব নালাগে, হয় নহয়? এটকা এটা দিয়াৰ যদি সামৰ্থ্যতা আছে ন, সেই এটকাটো দিব লাগে, কাৰণ ইয়াত বহি থকাজনক চাবলৈ এখন সমাজ আছে, হয় নহয়? এই পথত বহি থকাজনক চাবলৈ আকৌ কোনো নাই নহয়, হয়নে নহয়? গতিকে যদি জীৱনত সম্ভৱ হয় সেই পৰৰ উপকাৰটো যেনেদৰে যাৰ যেনেকৈ মিলিছে কৰিব লাগে। ইয়াৰ দান পাত্ৰত দক্ষিণাটো নিদি এতিয়া বিৰোধাভাৱত নাভাবিব, বুলিব এইজনে একদম আমাৰ নামঘৰ চামঘৰত দান দক্ষিণা দিয়াৰ কথা বিৰোধিতা কৈছে, একো নাই কৰা, দি থাকক, তেনেকৈতো সমাজখন চলিব ন। কিন্তু লগতে অকণমান মনুষ্যৰ সেৱাৰ নিমিত্তেও তাক প্ৰয়োগ কৰাটো প্ৰয়োজন, নহয়নে? আমাৰ ইগ'টো নহ'লে ইমান লাগি থাকে ন, আমি গামলা এটা দিলেও নিজৰ নামটো লাগিব, হয় নহয়? গামলাটোত যদি নামটো লিখি দিয়ে নহয়, গামলা বাদ দিয়ক, চিঠিখনতো যদি নামটো নাথাকে, মোৰ নাম নিদিলে পায় মই নাযাওঁ। আমাৰ নামটো চিঠিখনতো লাগে, গামলাটোতো লাগে, কিছুমানটো ঘটিটোতো লিখি দিয়ে নামঘৰলৈ দিয়ে, সেইটো বেয়া কথা। শিৱসাগৰখনলৈ চাওকচোন, এই শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, এই যে বনাই থৈ গ'ল ৰজাসকলে, স্বৰ্গদেৱে নিজে লিখি থৈ গৈছিল নি মই বনাইছোঁ বুলি? পিছত ইতিহাসৰ গৱেষণা কৰিলতহে গম পোৱা গৈছে কোনজনৰ দিনত কোনে বনাইছিল বুলি, হয় নহয়? ইমান ডাঙৰ ডাঙৰ কাম কৰি থৈ যোৱাসকলে নিজৰ নামটো লিখি থৈ নগ'ল, তেতিয়াহ'লে আকৌ মোৰ ঘটিটোত, লোটাটোত, গামলাটোত নামটো কিয় লাগিছে? এই কথাটো কিয় কোৱা হৈছে? অন্য ক্ষেত্ৰৰ কথাটো বেলেগ, কিন্তু যেতিয়া আমি ধৰ্মৰ নামত কিবা এটা দিওঁ ন, তাৰ নামটো নালাগে, নহয়নে? ঈশ্বৰৰ নামত যেতিয়া অৰ্পণ কৰিছোঁ তেওঁ গ্ৰহণ কৰিলেই হ'ল, তাত আকৌ নামটো কিয় লাগে? নহ'লে ধৰ্ম কৰি থাকিলোঁ। আগতে চাবচোন, যেতিয়া আপোনাৰ কেনেবাকৈ মঠ মন্দিৰবিলাকত চুৰ ডকাইত হৈছিল, এসপ্তাহৰ পিছতে শুনিবলৈ পোৱা গৈছিলে আমুক নামঘৰ আমুক মন্দিৰৰ পৰা বোলে কাঁহৰ বাতি সোণৰ ফুল চুৰ কৰিলে, চুৰটো বোলে ধৰা পৰিলে নহয়, এই তেজ বমি কৰি মৰিলে, একদম খোলাকৈ কৈছোঁ। তেনেকুৱা প্ৰমাণ আছিলে, তেজ বমি কৰি বা মূৰ ঘূৰাই কিবা এটা হৈ মানুহ মৰি যায়। আজিকালি চব লুটি নিয়ক, একোৱেই নহয়। কিয় নহয় জানেনে? কিজানি সেই নিয়াজনে চাগে বেছিকৈ বিশ্বাসতহে আহিছে,
মই কৈ থকা জানে নিয়াজনে চাগে আগদিনা ধুনীয়াকৈ শৰাই সঁফুৰাই দিলে যে প্ৰভু উপায় নাই আৰু চলিবলৈ, তোমাৰ ইয়াৰ পৰাই নিম আৰু দুখ দাইন ধৰিবা। ঈশ্বৰে তেতিয়াও ভাবে চাগে বেচাৰা তইটোতো মানিছ মই ইয়াত আছোঁ বুলি, নহ'লে সেইজনেচোন মই আমুক বনাই দিলোঁ, মই তমুক দিলোঁ, মইকেহে আছে, মোক গুৰুত্ব এটা দিয়াই নাই, গতিকে বোপা যা, তোকহে মহিমা দেখুৱাম যে মইহে আছোঁ। ক'ব কি বিচৰা হৈছে, কলি যুগত ধৰ্মৰ কোনো অভাৱ নাই। এইটো দ্বাদশৰে একটা উক্তি, দান পুণ্যে কৰিলে মুহূৰ্ত হৈব খ্যাতি। সত্যত এটা দাপৰতকৈও কলিত এতিয়া দান পুণ্যৰ সংখ্যা বেছি। মানুহে বহুত ধৰ্ম কৰ্ম কৰে, কিন্তু কি এনেকৈ কৰে, দান পুণ্য কৰিলে মুহূৰ্ত হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। আমি অকণমান ক্ৰিটিকেলি ইগ'টো ছেটিছফাই কৰোঁ। কেনেকৈ, এইখন বোলে কোনে কৰিছে, প্ৰভু এইখনেই অধমেই কৰিছে বুজিছেনে, অধম বুলিও কৈছোঁ কিন্তু ক্ৰেডিটটোও লৈছোঁ, হয়নে? ক্ৰেডিটটো ল'ব লাগে কিন্তু ঈশ্বৰৰ সন্মুখত নহয়, হয়নে নহয়? ঈশ্বৰে দিছে কাৰণে। যেতিয়া অহংটো আঁতৰি থাকে তেতিয়া ব্যক্তিজনে একো নীতি নিয়ম পালন কৰিব নালাগে। অহংকাৰক আকৌ এৰিবও নোৱাৰি, সেইটো এটা ডাঙৰ কথা। মানুহে যে কয়, কোনোবাই যদি ধৰ্ম মাৰ্গত কয় আমি অহংকাৰটোক এৰিব লাগিব, তেতিয়াহ'লে নামানিবই, তেওঁৰ কথা নুশুনিবই। কিয় কোৱা গৈছে? আৰে অহংকাৰৰ পৰা সৃষ্টিখন হৈছে। অহংকাৰৰ পৰা কেনেকৈ সৃষ্টি হৈছে? ব্ৰহ্মাদেৱে প্ৰথম নাৰায়ণে প্ৰকট কৰে প্ৰকৃতিৰ পৰা মহৎ তত্ত্বৰ পৰা ত্ৰিবিধ অহংকাৰ সৃষ্টি হৈছিল। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ঈশ্বৰো বৰ টেঙৰ আকৌ, বাঘ সিংহ এইবিলাকতো হিংস্ৰ জন্তু ন। ঈশ্বৰে সিহঁতৰ শৰীৰত বেছিকৈ সাক্ষী ৰাখিব লাগিছিল, কিন্তু ঈশ্বৰে জানে সেই হিংস্ৰ জন্তুকেইটা ইমান মিছা কথা নকয় যিমান এই দুঠেঙীয়াটোৱে কয়। ই মুখেৰে মিছা কথা নাই, ই চকুৰেও মিছা কথা কয়, ইংগিত দিলে বুজি পাই যাব, নহয়নে? ক'ৰবাত নাখাবলগীয়া এটা কিবা এটা খাই আহিল নহয়, সমাজৰ আগত মই মৰি গ'লোঁ নাই খোৱা বুলি ক'ম, শপত খায়ো দিম মই নাখাওঁ আজিৰ পৰা, বুজি পাইছেই নহয়, নকৰোঁ আজিৰ পৰা, কিন্তু নাই গৈ থৈ আকৌ একেজেগালি যাব। ঈশ্বৰে সেইকাৰণে কি কৰিলে, এইটোক বিশ্বাস কৰিব নোৱাৰি। এই সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা যে প্ৰকট হ'ল, কি কৰিলে, জাজমেণ্ট কৰিবলৈ 14জনক ইয়াত বহুৱাই দিলে। মাধৱদেৱে ঘোষাত যে লিখিছে, আমি যে কেতিয়াবা গাওঁ শুনিবচোন, তুমি মোক ভাণ্ডা মই তোমাক ভাণ্ডো, 14 সাক্ষীক ভাণ্ডিব কোনো উপায়। যে মই আপোনাক ঠগিব পাৰোঁ, আপুনিও মোক ঠগিব পাৰে, ঠগিবলৈ বৰ ভাল নহয়, আমিতো ভগৱানকো ঠগিবলৈ যাওঁ, হয় নহয়? নিজলৈ একদম বঢ়িয়া কাপোৰখন, ভগৱানলৈ নো খাই থকাখন, নহয়নে? দিয়ে নিদিয়ে কাৰোবাৰ সামৰ্থ্যটো এইটো বেলেগ, নহয়নে? নিজলৈ একদম হলমাৰ্ক থকা সোণ, এই ঈশ্বৰ নামঘৰত দিবলৈ সোণ পানী চৰাই দিলেও হ'ব, বুজিছে নহয়? সোণৰ ফুলপাহ যে দিব লাগিব, একদম ভালতকৈ ভাল গামোচাখন যে দিব লাগিব, সেইটো ক'বলৈ যোৱা নাই। কিন্তু ঈশ্বৰৰ নিমিত্তে যেতিয়া আমি কিবা এটা দিওঁ ন, সেইটো ভক্তজনৰ ভাৱ হ'ব লাগে যে শুদ্ধতকৈ শুদ্ধ ৰূপত দিওঁ, নহয়নে? লাগিলে মই নিজেই বেয়াটোৱে ল'ম কিন্তু ঈশ্বৰৰ নামত নিদিওঁ, নহয়নে? নহ'লেতো কেতিয়াবা এনেকুৱা হয়, এই শৰাই যে পাতে আমাৰ, চাব আপোনালোকৰ ইয়াততো দুদিনীয়া, কেতিয়াবা 3 দিনীয়া 4 দিনীয়া 7 দিনীয়া যে ভাগৱত পাতে, আমাৰ কি হয়, এই শৰাই ভাগ যে দিয়ে 7 দিনৰ কাৰণে নাপাতে জানো? এই 7 দিনৰ পাছততো সেইভাগ শৰাই প্ৰসাদ খাব পৰা হৈ নাথাকে, এই শৰাইহে দিম, হ'ব এই হুতুৱা কলকেইটাকে দি দিয়া, হুতুৰা কলকেইটাকে দি দিয়া, 7 দিনৰ পিছত খাব নোৱাৰি, মানে এইটো কি এজ ইউজুৱেল, মনাই নাই। নাস্তিক তেতিয়াহ'লে কোন? যিজনে ঈশ্বৰ নাই বুলি কৈছে সেইজন নাস্তিক নহয়, এইজন নাস্তিক যি ঈশ্বৰৰ সন্মুখত বহি থাকি পেলাই কৈ আছে ঈশ্বৰ নাই। ঈশ্বৰ যদি আছে বুলি ক'লে তেতিয়া ঈশ্বৰৰ সন্মুখত সেইটো কৰিলোহেঁতেন জানো? চবেই নকৰে, এনেই মই উদাহৰণ দিবলৈ কথা প্ৰসংগটো টানি আনিছোঁ, সেইটো ক'ব নালাগে। কাৰণ ঈশ্বৰ তুষ্ট হয় ভাৱত। ইয়াত দুভাগ শৰাই সজাই থোৱা আছে, ভগৱানে ইয়াৰ পৰা খাবনে নাখাব? খাই নে নাখায়? আমি যে দিওঁ শৰাইত যে দিয়ে, আগ যে কয়, খায়নে নাখায়? কি বুলি ভাবে কওকচোন? ভগৱানে খায়নে নাখায়? প্ৰসাদ নহয়, নৈবদ্য, আমাৰ কাৰণেহে প্ৰসাদ। ভগৱানক দিয়া শৰাই ভাগিত দিয়া নৈবদ্য ভগৱানে খায়নে নাখায়? কি বুলি ভাবে? উত্তৰটো দিব নোৱাৰে ন? নাখায় বুলি ক'লেও মৰিলোঁ, খায় বুলি ক'লেও মৰিলোঁ, নহয়নে? এতিয়া কথা হ'ল কি, তাত খোৱা নোখোৱা উত্তৰটো নাহেই। কিয়? প্ৰথম কথা হ'ল কি, ভগৱন্ত পূৰ্ণ, যাক আমি ভগৱান বুলি কওঁ, তেওঁ পূৰ্ণ, আল্টিমেট, হয়নে নহয়? পূৰ্ণত কম বেছি কোনো প্ৰসংগ নাই। এই পূৰ্ণই যদি কিবা এটা বস্তু গ্ৰহণ কৰে, তাত মগুমাহটো লৰচৰ নহয়। জীৱ অপূৰ্ণ, সেইকাৰণে আমি খাই দিলে কি হৈ যায়? চোৱা হৈ যায়, হয়নে নহয়? মোৰ সন্মুখত শৰাইখন সজাই দিলে এখন শৰাই হৈ থাকিবনে? নাথাকে, বুজি পাইছে নহয়? তেওঁ পূৰ্ণ। ভগৱন্তক ভক্তই কিয় দিয়ে?
সেইটো এটা গ্ৰেটিটিউড যে ঈশ্বৰে ইমানখিনি আমাক বস্তু দিছে ন, প্ৰভু তোমাক কিনো দিম, এটা ধন্যবাদ সূচক হিচাপত ভগৱানক দিয়া যায়। আৰু ভগৱানক উদ্দেশ্য কৰিহে দিয়া যায়। খাবলৈ ভগৱানক নিদিওঁ, কিন্তু সেইটো ভাবিব নৈবেদ্যৰ ঠগি ভাগ যে দিছোঁ, ভগৱানক খাবলৈ দিছোঁ নি? নাই দিয়া। সেইটো ভ্ৰম কাহানিও জীৱনত নাপালিব। কিয় কোৱা গৈছে? যদি খাবলৈ দিলোঁহেঁতেন তেতিয়া সদায় দিলোঁহেঁতেন, মাহেকৰ মূৰত এদিন কিয় দিছোঁ? হয় নহয়? মানে আমি ভগৱানক খাবলৈও উদ্দেশ্য এটা লৈহে দিম। বুজি পাইছে নহয়? সেইটো কি? স্ব অৰ্থ ইতি স্বাৰ্থ। সেইটো এটা আনুষ্ঠানিকতা। কেৱল শৰাইখনত দিলেই নহ'ব, এইটো আমাৰ সামাজিক প্ৰথা। ঘৰখনত যি পাইছোঁ ন, জীৱনটোত যি খাবলৈ পাইছোঁ, প্ৰতিটো খোৱাৰ আগমুহূৰ্তত ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো যে প্ৰভু তুমি দিছাৰ কাৰণে আজি মই দুবেলা দুমুঠি পাইছোঁ। হয় নহয়? ভক্তি সেইখিনিত আৰম্ভ হয়। এতিয়া ব্ৰহ্মাদেৱে যেতিয়া 1000 বছৰ তপ কৰিলে, তপ কৰাৰ পিছত নাৰায়ণ তেওঁৰ সন্মুখত প্ৰকট হৈছে। তেতিয়া নাৰায়ণক কৈছে যে প্ৰভু মোৰ শক্তি সামৰ্থ্য থকাৰ পাছতো মই অবিদ্যাহে প্ৰকট কৰিলোঁ, এতিয়া সৃষ্টিখন নিৰ্মাণ কৰিবলৈ আপুনি মোক মাৰ্গদৰ্শন কৰক। তেতিয়া নাৰায়ণে ব্ৰহ্মাদেৱক যিকেইটা গাইডলাইন দিছিল ন, সেই 4টা গাইডলাইনে হৈছে ভাগৱতৰ আদি স্বৰূপ, 4টা শ্লোক। যে অহমেৱাস্মেৱাগ্ৰে নান্যত্যৎসদসৎপৰম পশ্যাদহম যদে তস্য য়ো বশিষ্যেত সোऽস্ম্যহম ঋত্যেৰ্থম যৎপ্ৰতীয়েত সাত্মনি তদ্বিদ্যাদাত্মনো মায়াম যথা ভাসুনতে স্বহম এতাবদেব জ্ঞানাত্মন তত্ত্বজ্ঞানাৎ সুনতমনো অন্বয় ব্যতিৰেকাভ্যাম সদিয়াৎ সৰ্বত্ৰ সৰ্বদা। আমি চিধাই কৈ দিওঁ জ্ঞান বিজ্ঞান তদংগ ৰহস্য, তত্ত্ব উপদেশ পাছত হৈছে। একেবাৰে চিম্পুল সহজ ভাষাত কি কৈছিল? যে অহমেৱাস্মেৱাগ্ৰে নান্যত্যৎসদসৎপৰম। বোলে সৃষ্টিৰ আদি অন্তে মধ্যে সকলো কাৰণৰো কাৰণ একমাত্ৰ ময়েই। তুমি যি দৃশ্য প্ৰপঞ্চ চকুৰ আগত যি দেখিছা ন, এই সমস্ততে ময়েই আছোঁ। গতিকে মোক কল্পনা কৰি তুমি কৰ্ম আৰম্ভ কৰা। এইটোনো কি টান কথা? আমিতো অসমীয়াত কৈ থাকোঁ যে সৃষ্টি আদি অন্তে মধ্যে কেৱল ভগৱানেই থাকে। হয় নহয়? এই কথাষাৰ ক'বলৈ যিমান সহজ ন, হজম কৰিবলৈ গোটেই জীৱনটোও কম হয়। খোৱা সময়ত মই পাহৰি থাকোঁ নহয়, ঈশ্বৰে দিছে কাৰণে পাইছোঁ। সেই খোৱা বস্তুটোৰ অস্তিত্ব একমাত্ৰ ঈশ্বৰৰ অস্তিত্বৰ কাৰণে আছে। কিবা এটা কোৱাৰ সময়ত মই পাহৰি থাকোঁ নহয়, জাইলাং ভাগেলাং মই কৈ দিওঁ, কিন্তু ঈশ্বৰে যে মুখখন যে দিছে ন, কোৱা শক্তিটো ঈশ্বৰে দিছে কাৰণে মই পাইছোঁ। কিবা এটা কৰোঁতে হ'ব কলি যুগ আৰু এইটো যুগত আৰু ইমান কোন আছে, খাব লাগে আৰু জীয়াই থাকিব লাগে, হয় নহয়? এইটো মেণ্টেলিটিটো কুকুৰ মেকুৰীও আছে, হয় নহয়? আমাৰ জীৱনৰ মানদণ্ড কুকুৰ মেকুৰীৰ নিচিনাটো হ'লে নহ'ব, হয়নে নহয়? জীৱনৰ মানদণ্ড কেতিয়াও খোৱা বস্তু হ'ব নোৱাৰে, আহাৰ হ'ব নোৱাৰে। আহাৰটো সিহঁতেও খায়, আমিও খাওঁ। ভয় হ'ব নোৱাৰে, সিহঁতৰতো বহুত কম ভয় আছে, আমাৰতো ঢেৰ ভয় থাকে। ধৰ্ম ভয় থাকে, লোক ভয় থাকে, শৰীৰৰ ভয় থাকে, হয় নহয়? আৰু অকণমান আগুৱাই গ'লে কেতিয়াবা পত্নীৰ ভয়ো থাকে, হয় নহয়? কেতিয়াবা স্বামী ভয়ো থাকে নহয়। সেইকেইটাতো যেন তেন, পুত্ৰ ভয়টো তাতোতকৈ ভয়ংকৰ, হয় নহয়? স্বামী স্ত্ৰী কিবা এটা হৈছে, পিছত কিবা এটা হোৱা চান্স থাকে। পুত্ৰৰ পৰা যদি ভয় পাবলৈ হয় ন, তেতিয়াহ'লে চব এৰিব লগাও হৈ যায়। সেইটোও মানদণ্ড হ'ব নোৱাৰে। আৰু ৰতিক্ৰিয়া বোলে ৰতিৰ ক্ষেত্ৰত বোলো ইন্দ্ৰ আৰু গাহৰিটোৰ মাজতো পাৰ্থক্য নাই। ইন্দ্ৰই অমৃত পান কৰি যিটো সোৱাদ পায়, কি হ'ল বোলে গাহৰিও বিষ্ঠা খায়ো একেটা তৃপ্তিয়ে পায়। ইন্দ্ৰই ৰম্ভাৰ লগত ভোগ কৰিবলৈ যিটো তৃপ্তি পায়, গাহৰি শৰীৰতো একেটাই আছে। গতিকে সেইবিলাকতো জীৱনৰ মানদণ্ড হ'ব নোৱাৰে। বোলে মানদণ্ড কোনখিনিত? মানুহ হৈ বোলে ঈশ্বৰক ভাবিব পাৰে, সঁচাকৈও, হয় নহয়? চাওক, ঘপককৈ চেষ্টা কৰি থাকোঁতে যেতিয়া মানুহে চাকৰি নোহোৱা মানুহজনৰ চাকৰিটো হৈ যায়, তেতিয়াহ'লে চাকৰিটো পালোঁ বুলি তেওঁৰ মনত কিমান কৃতজ্ঞতা ভাৱ আহে, হয় নহয়? চাকৰিটো পাই গ'ল ইমান কষ্টৰ, হয় নহয়? এবছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰৰ চেষ্টাৰ মূৰত চাকৰিটো পাওঁতে যেতিয়া ইমান আনন্দ, 84 লাখ জনী পাৰ কৰি যেতিয়া মানুহ হৈ তেওঁক চিন্তা কৰিব পৰা সুযোগটো পাওঁ, তেতিয়াহ'লে কিমান আনন্দ আহিব লাগে। এতিয়া এইখিনিতে লজিকটো লাগি যাব, বোলে 84 লাখ জনী হৈ যায় মানুহ হ'বলৈ পায়, কোনে দেখিছে, হয় নহয়? আমাৰ কি হয়, যিবিলাক কথা আমি বুদ্ধিৰে বিচাৰ কৰিব লাগে, সেইবিলাক কথা আমি অন্তৰে বিচাৰ কৰোঁ। আৰু যিবিলাক কথা আমাৰ অন্তৰে বিচাৰ কৰিব লাগে ন, চাবচোন কেতিয়াবা সেইবিলাকত আমাৰ বুদ্ধিটো লাগি থাকে। ভাগৱত পঢ়িলে খাবলৈ পাম নি?
ধৰ্ম কৃষ্ণ কৃষ্ণ কৰি থাকিলে খাবলৈ পাম নি? ভুলতো নাপায়। ভাগৱত পঢ়ি থাকিলে, নাম লৈ থাকিলে কোনোবাই খাবলৈ ভুলতো নাপায়। কিন্তু ভাগৱত পঢ়িলে, ঈশ্বৰৰ নাম ল'লে, কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে, কাৰোবাক কিবা এটা কওঁতে, জীৱনত কিবা এটা কৰোঁতে যিটো স্থিৰতাৰ প্ৰয়োজন ন, যিটো শান্তিৰ প্ৰয়োজন, সেইটো ভাগৱতে দিব পাৰে। ভাগৱতে পোৱা নোপোৱাবিলাক পৰিৱৰ্তন নকৰে। সেইবিলাক ভাবি যেতিয়া ভাগৱত মাৰ্গলৈ অহা যায় ন, তেতিয়া ৰাম ঠগন খোৱা যায়। মানুহে টকা পইচা লগাই যদি কিবা এটা সেইমতে নাপায়, তেতিয়া আমি কওঁ ন বোলে ৰাম ঠগন খালে দেই এইজনে। সেইটো ৰাম ঠগন নহয়। ধৰ্ম মাৰ্গত যেতিয়া মই এইটো ভাবি আহোঁ, মই মানুহ আমিতো প্ৰাথমিক স্তৰত সেইটো ভাবি আহোঁ বোলে অকণমান ধৰ্ম কৰ্মৰ সৈতে জড়িত হৈ থাকিলে এই গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক অলপমান আঁতৰি থাকে। ভাবোঁ নে নাভাবোঁ? বোলে জীৱনত পোৱা কষ্টবিলাক এইবিলাক আঁতৰি যায়। ভবাটো দুখনীয় কথা নহয়, কিন্তু সেই কথাটোকে ধৰি থকাটো কথাটো বেয়া। কাৰণ আঁতৰ নহয় হয় জানো? ভবা মতে দান দিয়া দিনা একদম ৰাতিপুৱা গা ধুই একদম খালী পেটে আছে, হয় নহয়? দান দিয়া আজৰি হ'ল আৰু আমাৰতো ভাগৱত পঢ়ি শেষ হোৱাৰ পিছতো ব্ৰত ভঙা যায়, বুজি পাইছে নহয়? 2 দিন 3 দিন এসপ্তাহ, কিছু জেগাত এমাহৰ আগৰ পৰা একদম নিৰামিষ খাই থাকে, একদম শুদ্ধ ভকত আৰু, নহয়নে? আজি ভাগৱত সামৰিলে আৰু ৰাতিলে ভাগৱত সামৰিলে নহয়, ব্ৰতটো ভাঙিব লাগিছিলে ন, সেয়া হয় নহয়? কিন্তু জানে চব কথা, কণ্ডিশ্যনটো দুৰ্যোধনৰ। এনাস্থেচিয়া কিয় দিয়ে? কাটিলে কুটিলেও যেতিয়া গম নহয়, আমি এনাস্থেচিয়া আগতীয়াকৈ লৈ থৈছোঁ, হয় নহয়? সেইকাৰণে মোক কোনোবাই কয় নকয়, ভাল বেয়া, মোক ফৰক নপৰে। সেইটো নহয়, কিবা এটা প্ৰভাৱ পৰিব লাগিব, হয় নহয়? মহটো পৰিলেও যেতিয়া অনুভৱ হয় ন, তেতিয়া ধৰ্ম অধৰ্ম এইবিলাক কৰোঁতে অনুভৱটো হ'ব লাগিব যে এইটো সঠিক, এইটো বৰ্জনীয়।